মোৰ হাতত দেখা পাইছেই নহয় এযোৰ ক'লা পাৰ আৰু কিহৰ কাৰণে ল'লোঁ ক'ত আহিলোঁ দেখা পাই থাকিব। ৰাতিপুৱাই সোনকালে কাম বন কৰি ওলাই আহিলোঁ আৰু আজি যিহেতু মঙলবাৰ হয়, সাপ্তাহিক বজাৰ হয়, গতিকে আহিলোঁ, কিন্তু হাতত মোৰ বেগো নাই। তেনেকৈ ওলাই আহিছোঁ, চাওঁচোন আজি বজাৰখনত গৈ কি লওঁ তাকেই ওলাই আহিলোঁ আৰু প্ৰথমতে আহি পালোহি আমাৰ হাঁহ কুকুৰা বজাৰখন। ইয়াত বৰ ধুনীয়া সাপ্তাহিক বজাৰ হয় আৰু যিহেতু জানুৱাৰী মাহ আৰু ইফালে মাঘৰ বিহু চমু চাপি আহিছে, সেইকাৰণে বজাৰত উভৈনদী হাঁহ পাৰ কুকুৰা একো অভাৱেই নাই। চাৰিওফালে যোনফালে চাওঁ সেইফালে হাঁহ কুকুৰা একে ভৰপূৰ আৰু মানুহটো নধৰা হৈছে। মানুহ ইমানেই আজি বজাৰত বিহুৰ চমু চাপি আহিছে কাৰণে, আৰু ইফালেতো নতুন বছৰো, গতিকে ইমান একেবাৰে উভৈনদী কি চাম আৰু হাঁহ কুকুৰা মানে চবফালে চাই ভালেই লাগিছে। আৰু মই যোনটো বস্তু ল'বলৈ আহিছোঁ সেইটো বিচাৰি ফুৰিছোঁ, এতিয়ালৈকে বৰ্তমান পোৱা নাই, কাৰণ এইটোতো গম পাইছে কি ল'ম মই। আৰু প্ৰথমতে বজাৰখন ঘূৰি লৈছোঁ, এইফালে ইমান ধুনীয়া ধুনীয়া ৰাজহাঁহ আছে, দেখি ভাল লাগিছে। অৱশেষত মই বিচাৰি পালোহি এযোৰ পাৰ, ক'লা পাৰ এযোৰ যিহেতু লাগে মন্দিৰত এৰিবৰ কাৰণে, আৰু ইফালে ক'লা পাৰ এযোৰ ল'লোঁ। ভাল লাগিছে লৈ। বজাৰত ইমান বজাৰ আজি পাৰই নাই, যিহেতু হাঁহ কুকুৰা এয়াই ঢেৰ, গতিকে বিচাৰি যি পালোঁ তাকে ল'লোঁ আৰু লৈ পেলাই আহি গ'লোঁ চব্জি বজাৰত। আমাৰ যিহেতু ইমান ধুনীয়া কাৰ্বি বাইদেউসকলে গাঁৱৰ সকলো টেঙা শাক পাচলি উভৈনদী একো অভাৱ নাই, পাহাৰৰ পৰা লৈ আহে যিহেতু, গতিকে পাহাৰীয়া বাইদেউসকলৰ পৰাই কিছুমান পাচলি ল'লোঁ। এইফালে ঢেকীয়া শাক আৰু যি য'ত পালোঁ ল'লোঁ। আৰু হাতত মোৰ যিহেতু বজাৰত মই কৰিম বুলি ভবা নাছিলোঁ, বেগ লৈ যোৱা নাছিলোঁ, আৰু যি পালোঁ মই হাততে লৈ আহিছোঁ, বৰ ভাল লাগিছে। আৰু আজিৰ বজাৰখন এইখনেই আমাৰ।